হাৰিব জিকিবনে এইবাৰ যদি খুৱাঙে লুৰিণ তেতিয়াহ'লে খুৱাঙৰ নাম গোটেই পৃথিৱীতে বেয়া হৈ যাব হয়নে নহয় হয়নে নহয় এইবাৰ অসমীয়া জাতীয়তাবাদ আৰু হিন্দু সাম্প্ৰদায়িকতাবাদৰ মাজত যুঁজ হয়নে নহয় হয়নে নহয় এইবাৰ অসমীয়া জাতীয়তাবাদ জিকিব লাগিব এইবাৰ জয়াই অসম জিকিব জিকিবনে নাই নে জয় শ্ৰীৰাম জিকিব কোন জিকিব জয়াই অসম সঁচাকৈ জিকিবনে মই আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ প্লিজ মই বেছি দীঘলীয়া ভাষণ নিদিওঁ আপোনালোকে এটা শপত লওক আপোনালোকে সকলোৱে এবাৰ সিদ্ধান্ত লওক যে এইবাৰ আমি তিনিটা গগৈ লগ হৈছোঁ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ অখিল গগৈ এই তিনিটা গগৈক আপোনালোকৰ লাগে নে হিমন্ত বিশ্ব শৰ্মাক লাগে নালাগে 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 তেতিয়াহ'লে প্লিজ এবাৰ থিয় হৈ আহক আমি এটা শপত লওঁ সকলোৱে হাতৰ মুঠি ওপৰলৈ তোলক এনেকৈ এনেকৈ টান কৰি সকলোৱে এই ডেকা ল'ৰাকেইটা উঠাও অঁ হাতৰ মুঠি ওপৰলৈ তোল অঁ আজি কেই তাৰিখ আজি 1 এপ্ৰিল তাৰিখে খুৱাঙত হোৱা বিশাল গণসমাৱেশত অসমবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰে যে এইবাৰ অসমত বিৰোধীসকলৰ সন্মিলিত চৰকাৰ গঠন কৰিব এইবাৰ খুৱাংবাসীয়ে লুৰিণজ্যোতি গগৈক নিজৰ প্ৰতিনিধি ৰূপে বাছি পঠিয়াব জয় অসম বিৰোধী ঐক্য মঞ্চ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ এজন গৌৰৱ গগৈ তেওঁ স্বল্পভাষী ধীৰ স্থিৰ পঢ়া শুনা বিদেশত পঢ়ি অহা ল'ৰা আৰু আনজন হ'ল উতনুৱা হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় উতনুৱা হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় এতিয়া আপোনালোকক উতনুৱা হিমন্ত বিশ্ব শৰ্মা যাৰ নাম প্ৰত্যেকটো অসমৰ কেলেংকাৰীত নাম আছে সাৰদা কেলেংকাৰী APSC কেলেংকাৰী উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ কেলেংকাৰী মানৱেন্দ্ৰ হত্যাৰ কেলেংকাৰী মানৱেন্দ্ৰ হত্যা গোচৰ গোটেইবিলাক কেলেংকাৰীতে নাম আছে তেওঁক অসমৰ পুনৰ মুখ্যমন্ত্ৰী বনাব নে অসমীয়া জাতিৰ ভৱিষ্যত গৌৰৱ গগৈক এবাৰ মুখ্যমন্ত্ৰী আপোনালোকে বনাব কাক বনাব এইবাৰ অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া সকলো মানুহকে সামৰি ল'ব খোজা তিনি গগৈ চৰকাৰ হ'ব নে অমিত শ্বাহৰ নিৰ্দেশত এনেকৈ মূৰ তল কৰি থকা দিল্লীৰ ওচৰত মূৰ তল কৰি থকা হিমন্ত বিশ্ব শৰ্মা কোম্পানীৰ চৰকাৰ হ'ব কাৰ চৰকাৰ হ'ব তিনি গগৈ চৰকাৰ হ'বনে নাই মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু তিনি গগৈ চৰকাৰৰ কাৰণে আপোনালোকক সকলো অসমবাসী ৰাইজক অকল ইয়াত উপস্থিত থকা ৰাইজক নহয় সকলো অসমবাসী ৰাইজক আহ্বান জনাইছোঁ এখন শান্তিপূৰ্ণ এখন গণতান্ত্ৰিক এখন প্ৰগতিশীল এখন উন্নয়নমুখী অসম গঢ়িবৰ কাৰণে এইবাৰ বিৰোধী ঐক্য মঞ্চক আপোনালোকে সহযোগিতা কৰক ধন্যবাদ জয় অসম।